যোৰহাট চৰকাৰী বালক বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ গোট সান্নিধ্য ৯৫ আজি একগোট হৈছে যোৰহাটৰ লগতে অসমৰ ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক মানসিক বিকাশৰ লগত লক্ষ্য ৰাখি সদৌ অসম ভিত্তিত এখন কুইজ প্ৰতিযোগিতা আয়োজন কৰিবলৈ আৰু আপোনালোকৰ সঁহাৰিয়ে আমাক অনুপ্ৰাণিত কৰিছে। আজি মঞ্চত যি তিনিগৰাকী ব্যক্তিক আমি মঞ্চত সম্বৰ্ধনা জনাবৰ বাবে নিমন্ত্ৰণ জনাই আনিছোঁ। প্ৰথমতে হ'ল যোৰহাটৰ এটা সময়ত আপুনি যোৰহাট থিয়েটাৰৰ সন্মুখতে এখন দোকান আছে গ্ৰন্থমন্দিৰ। এই গ্ৰন্থমন্দিৰৰ দাদাই কেইদিনমানৰ আগতে কৈছে যে তেখেতৰ ঘৰ আছিলে ৰংটোত ৭০-৮০ চনৰ কথা কৈছে। তেখেত যেতিয়া ছাত্ৰ অৱস্থাত সেইটো সময়ত তেখেতৰ ঘৰৰ ওচৰত মানে কেইঘৰমান মানুহে দৈনিক পেপাৰ কেইখন লৈছিল। তেখেতে ৰংদৈৰ পৰা চাইকেল মাৰি আহি শংকৰ পুথিগত পেপাৰ এখন পঢ়িবলৈ কি দিনৰ পৰা আমি আজি আহি কি দিন পাইছোঁ। আৰু তেখেতে বিৰাট মোৰ নিজৰে ভাল লাগিছে। তেখেতে কৈছে যে ইমান ভাল লাগিছে আপোনালোকে এনেকুৱা এগৰাকী ব্যক্তিক আপুনি সম্বৰ্ধনা জনাবলৈ আপোনালোকে নিমন্ত্ৰণ জনাই দিছে। কৈলাশ বৰঠাকুৰ দাদাৰ দোকানখন শংকৰ পুথিঘৰত এটা বৌদ্ধিক আড্ডা হয়। যোৰহাটৰ মানুহে জানে এতিয়াও সেই পৰম্পৰা তাত চলি আছে। শংকৰ পুথিঘৰ যোৰহাটৰ নহয়, অসমৰ এটা চিনাকি। ৮০ দশকতে জুলজি, বোটানী আৰু কেমেষ্ট্ৰি ডিগ্ৰী পাছ কৰাৰ পিছত দুটাকৈ এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা ষ্টেট গভৰ্ণমেণ্টৰ চাকৰিৰ কৰ্ডিং লেটাৰ অহাৰ পিছতো ঘৰুৱা অসুবিধাৰ বাবে বা যোৰহাটৰ পৰা বাহিৰত চাকৰি কৰিবলৈ নোযোৱাৰ বাবে যোৰহাটে শংকৰ পুথিঘৰ নামৰ এটা অনুষ্ঠান, এখন দোকান নহয়, এটা অনুষ্ঠান পালে। আৰু তেখেতৰ দেউতাকে কৈছিল তই দুখনেই বোলে দোকান খুলিব পাৰিবি, হয় গেলামাল নহয় কিতাপ। মানে চিন্তাটো সেই ৭০ দশকত সেইকাৰণে আচলতে সেই দোকানখনত এটা বৌদ্ধিক আড্ডা হয়। এতিয়া আপুনি গধূলি যাব পাৰে, দাদাৰ ল'ৰাই এতিয়া দোকান চলায়। এইসকল ব্যক্তিক আমি সমাজত চিনাকি কৰি দিবলৈ আমি প্ৰয়োজন বোধ কৰিছোঁ সান্নিধ্য। আৰু সেইটো সময়ত আমাৰ কুইজৰ আজি কুইজক ভাল পোৱা যোৰহাটৰ আমাৰ লগৰ কেইবাজন ব্যক্তি আমাৰ বন্ধু আছে। তেওঁলোকেও মন পায় কিবা কিতাপ নাপালে কাগজ এখনত লিখি শংকৰ পুথিঘৰত দি থৈ আহিলেই হ'ল, আপুনি কিতাপ পাব। তেনেকুৱা ধৰণে যোৰহাটখনক আগুৱাই নিবলৈ কিছুমান ব্যক্তিয়ে আগভাগ লৈছে। তাৰপিছতে মই মৃদুল হাজৰিকাৰ কথা কৈছোঁ। উজনি অসমৰ প্ৰথমজন দন্ত চিকিৎসকৰ পুত্ৰ হ'ল মৃদুল হাজৰিকাৰ। আৰু সেইটো সময়ত বিপুল চুক চলে। আমি আগৰ দিনত যিবিলাক ইংৰাজী কিতাপ আমাৰ কিবা ৰিপ্ৰেচাৰ কোৰ্চৰ কিতাপ লাগে, মুঠতে তই চিকিৎসা এখন দিলেই হ'ল মৃদুল্লাহঁতৰ দোকানত গৈ। আৰু মৃদুল্লাহ সামাজিক সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। বিশেষকৈ যোৰহাট থিয়েটাৰৰ প্ৰতিখন নাটকৰ এজন নিয়মীয়া দৰ্শক। আৰু লক্ষ্মীজন বেংগলী ক্লাবৰ একজন এই উত্তৰণত আজি যিটো এটা হল হ'লগৈ তেতিয়া অৱস্থাৰ পৰাই সেই উত্তৰণত কিন্তু মৃদুল্লাহঁতৰ পৰিয়ালটোৰ, মৃদুল্লাহঁতৰ ঘৰৰ মৃত্যুঞ্জয় আৰু মৃদুল্লাৰ যথেষ্টখিনি অৰিহণা আছে। গতিকে সেইকাৰণে আমি তেখেতক আজি আপোনালোকৰ আগত চিনাকি কৰি দিয়াৰ লগে লগে উপৰিও তেখেতক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আৰু এগৰাকী ব্যক্তি, যদি আপুনি তেতিয়া ASTCৰ সন্মুখত এটা সময়ত বিদ্যা আৰম্ভ কৰিছিলে ব্যৱসায়, সেই ব্যৱসায় উত্তৰাধিকাৰী সূত্ৰে লাভ কৰি এতিয়াও যোৰহাটত চাংকাকতি বুক এণ্ড পাব্লিকেশ্যন, আপুনি কিতাপৰ ৰাতিপুৱাই আপুনি দেখিব তাৰ পৰাই পেপাৰসমূহ গৈ আপোনাৰ ঘৰ ৰাতিপুৱা ৭টা, ৭:৩০ আপোনালোকৰ ঘৰ পায়গৈ। কিন্তু চাংকাকতিকাক সেই বিশেষ কামবিলাকৰ উপৰিও মনে মনে কিছুমান কাম কৰি থাকে। সান্নিধ্যই আটাইতকৈ ভাল পোৱা কামটো হ'ল আপোনালোকৰ ঘৰত যিকেইজন ব্যক্তিয়ে ৰাতিপুৱাই গৈ পেপাৰখন দিয়েগৈ, যিকেইজন বিতৰক আমি হকাৰ বুলি কওঁ, তেখেতসকলৰ মেধাৱী ছাত্ৰ ছাত্ৰীক কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী পঢ়ুৱাৰ সমস্ত দায়িত্ব নিয়োগাই লৈ আছে। এটা হাত চাপৰি লাগে। আমি আচলতে সেই বিশেষ কামটোৰ কাৰণে আজি নিয়োগাই মাতি আছোঁ। নীৰৱে কৰি থাকে, কোনো প্ৰচাৰ নাই, কোনো কথা নাই। কিন্তু যিসকলে ৰাতিপুৱাই গৈ আপোনাৰ এই ৰাতি 4টা বজাতে আহি আপোনাৰ ঘৰে ঘৰে পেপাৰসমূহ নিউজ ডাটা পাই কালেক্ট কৰি কেইটামান
ঘৰত দি থৈ থাকে সেই তেখেতসকল যিসকল হোকাৰসকলৰ কেইবাগৰাকীও মেধাৱী ছাত্ৰ প্ৰতি বছৰে সম্বৰ্ধনা জনোৱা পঢ়ুৱাৰ খৰচ আদায় কৰিছে নিউজ। গতিকে নিউজ সান্নিধ্যই সেইকাৰণে উমাল শান্তিৰ দৰে মৰম যাচিব বিচাৰিছে। তাৰপিছতে মুকুল্লাৰ কথা কি ক'ম, বিদেশত থকা মানুহ ইয়াত আছে, গৈয়কীখন কেতিয়াবা মিলিলে দেখিব আপুনি প্ৰথমৰ কভাৰ পেজটো কোনে ড্ৰয়িং কৰিছে, মুকুল মাধৱ বৈশ্য। মনটো ভাল লাগি যায়। মুকুল্লাৰ পিতৃৰ পৰা পোৱা কিবা এটা হয়তো শিক্ষকৰ পুত্ৰৰ কাৰণে শিক্ষকৰ কিবা এটা পৰশ তেখেতৰ হাতত থাকিবই। যিজন ব্যক্তিয়ে অসমৰ ছবি জগতত এসময়ত যোৰহাটৰ আটাইতকৈ নমস্য ব্যক্তিৰ পুত্ৰ আমাৰ মুকুল্লাই কৰ্মস্থান আমেৰিকা, বাকী সেইবোৰ কথা নকওঁ। ছবিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, কুইজৰ ক্ষেত্ৰখনত ওতঃপ্ৰোতভাৱে জড়িত। কিমান চিনচিয়াৰ এইবছৰ আৰু ছমাহমানৰ আগৰ পৰা একো কুইজ তেখেতে কৰা নাই। কেলে আমাৰ এই কুইজখন কৰিব লাগিব। এটা হেঁপাহ, এই কুইজৰ লগত লাগি থকা হেঁপাহ। আৰু বিশ্বজিৎ ডাক্তৰ আমাতকৈ কেইবছৰমানৰ আগৰ গপ্তত পঢ়া, গতিকে কুইজৰ ক্ষেত্ৰত বিশ্বজিৎ দা গ'লে আমাৰ চিন্তা হয় আমিবোৰ কুইজ কৰিবলৈ গ'লে এডালে দেখোন পাপৰি, তেতিয়া দিনৰ কথা কৈছে। গতিকে আমাৰ ভালকৈ পঢ়া শুনা যথেষ্ট মানুহ, গতিকে আমাৰ মাথাটো বেয়া হৈ যায় গ'লে। এতিয়াও তেনেকৈ কাৰোবাৰ হ'ব পাৰে, কিন্তু সঁচা কথাটো কৈছোঁ আৰু এইটো সত্য। কিন্তু সেই তেতিয়া ছাত্ৰ অৱস্থাৰ পৰাই কোন কোন কুইজলৈ গ'লে কোনে প্ৰাইজ পাব পাৰে। আমাৰ এতিয়া অংকু বৰদলৈ আছে, অংকু বৰদলৈ, বিশ্বত দা, ৰূপম, বাকীবোৰ গুচি গ'লে বাকীবোৰে অলপ কষ্টই পায়। আৰু এতিয়া পঢ়া শুনা কৰা মানুহ পঢ়া শুনা কৰিয়ে যায়। গতিকে আজি তেনেকৈ ৭০টা ৮০টা টিম হৈছে, আমিও তেনেকৈ কি হয় সেই সময়ত স্কুলবিলাকত যোৰহাট গপ্ততে কুইজৰ এটা পৰিৱেশ আছে। কিন্তু আমাৰ কেইবাজনো ছাত্ৰ যদি সেইটোৰ লগত জড়িত হৈ আছিলে, আমিও সিহঁতি যদি কৈছে আমিওতো অকণ পঢ়া শুনা কৰি সেই পৰিৱেশটো আছে। আৰু আমিও আজি এতিয়া আমাৰ ইয়াত ৭০টা দল হৈছে, আমি গৌৰৱ অনুভৱ কৰিছোঁ তোমালোকক পাই। পঢ়া, আজিকালি মানুহে কৈ থাকিলে নহ'ব নৱপ্ৰজন্ম বেয়া বাটে গৈছে বুলি। ভাল বাটে যোৱাকেইটা চব না, বেয়াটো কথা কেলৈ কৈ আছে। আমি আপোনালোকে তেওঁলোকক এটা হাত কৰিছোঁ, ভাল কাম এটা কৰিছে তেওঁলোকে আগবাঢ়ি। আমি ড্ৰয়িং কম্পিটিশ্যনখন পাতিছোঁ ৬৫০ ষ্টুডেণ্ট, আৰু আপোনালোকে ছবি কোৱালিটি দেখি আপোনালোকে টপত মানে। মই আপোনাক ইয়াতে খালি অভিভাৱকসকলে তেখেতসকলক অকণমান সুবিধা দিয়ক, তেখেতসকলৰ লগত থাকক। আৰু অভিভাৱক আজি যিসকল আমাৰ মাজত অভিভাৱক হিচাপে উপস্থিত আছে, এসময়ত আমাৰ বন্ধু 89ৰ প্ৰাঞ্জল প্ৰতীক পৰা আছে। প্ৰাঞ্জল দাই এসময়ত কুইজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, জোনাকী শংকৰ বিদ্যালয়ৰ লগত জড়িত। প্ৰাঞ্জল দাই নিজৰ ল'ৰাক লৈ আহিছে, সেই হেঁপাহবোৰ আছে। জোনাকী শংকৰ বিদ্যালয় আচলতে আমাৰ দিনত গণিতৰ ক্ষেত্ৰখনত আমি জানো যে প্ৰাঞ্জল দা কিমান অৰিহণা আছে। আমি জানো এতিয়াও প্ৰাঞ্জল দা পাতি গণিতৰ হিৰো, বেলেগৰ কথা ক'ব নালাগে। প্ৰাঞ্জল দা আমাৰ মাজত পাইছে, মই ভাল পাইছোঁ প্ৰাঞ্জল দা। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই প্ৰথমতে আমাৰ উপসভাপতি আছিফ ইকবাল হাজৰিকাক, আমাৰ কৈলাশ দাক এখনি গামোচাৰে আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু দিব্যজ্যোতি বৰাই এটি মমেণ্টৰে তেখেতক সম্বৰ্ধনা জনাব। ইয়াৰ পিছতে আমি মৃদুল হাজৰা দাক এখনি গামোচাৰে আদৰণি জনাবৰ বাবে আছিফ ইকবালক অনুৰোধ জনাইছোঁ। আৰু এটি স্মাৰক দিৱস উন্মোচিত। ইয়াৰ পিছতে নিৰুল চাং কাকলিদাক এখন গামোচা আদৰণি জনাব পলাশ। ইয়াৰ পিছতে স্মাৰক প্ৰদান কৰিব দুলাল শইকীয়া। ইয়াৰ পিছতে মুকুল মাধৱ বৈশ্য দাক আদৰণি জনাব সাৰংগবাণী বৈশ্য। আৰু ঋতুপৰ্ণক এটি স্মাৰক দিবৰ বাবে অনুৰোধ জনাইছোঁ। প্ৰবীণ দৈমাৰীয়ে ইয়াৰ পিছতে সম্বৰ্ধনা জনাব বিশ্বজিৎ শইকীয়া দাদা। আৰু বিমল গগৈয়ে এটি স্মাৰকে আদৰণি জনাব।
ইয়াৰ পাছতে আমি আৰু এগৰাকী ব্যক্তিক আমাৰ মাজত উপস্থিত থকা দেখিলোঁ, আমি নিমন্ত্ৰণ কৰিছিলোঁ, আমাৰ মাজত আহি উপস্থিত হৈছে। কিছুমান কাম যোৰহাটখনত চিন্তাবোৰ মানুহৰ অলপ ব্যতিক্ৰম। কাম স্কুলৰ পৰা পঢ়িলে, পঢ়ি পেলাই দিল্লী বিশ্ববিদ্যালয়লৈ গ'ল, তাৰপৰা অধ্যয়ন শেষ কৰিলে, শেষ কৰি কলিকতাত চাকৰি কৰিলে, কলিকতাৰ পৰা আহি আকৌ অসমৰ টাউনত আহি অসম পালেহি, কাৰ্বি আংলঙত চাকৰি কৰিলে। তাৰপিছত যোৰহাটত এটা নতুনকৈ কাম আৰম্ভ হৈছে, ভিনটেজ হাব। পুৰণি ঐতিহাসিক সমলবোৰ সংৰক্ষণ সংবৰ্ধন কৰি ৰাইজৰ মাজত এৰি দিয়া আমাৰ কনিষ্ঠতম সদস্য অভিনিৱেশ শৰ্মাক আমি মঞ্চলৈ মাতিছোঁ। তেওঁক আচলতে জনোৱা নাছিলোঁ, কিন্তু আমাৰ সান্নিধ্য এটা দায়িত্বৰ ভিতৰত পৰে বুলি ভাবিছোঁ। কিছুমান কাম যোৰহাটত ভাল হৈ আছে, তেখেতসকলক স্বীকৃতি দিয়াটো আমাৰ দায়িত্ব। আমি অভিনিৱেশক এখন গামোচা আদৰণি জনাবলৈ জাবেদুৰ ৰহমানক অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমাৰ মাজত আৰু এগৰাকী ব্যক্তি উপস্থিত হ'বহি। তেখেত আপোনালোকে সকলোৱে পৰিচিত। ছনী টিভি KBCলৈ যোৱা যোৰহাটৰ প্ৰথমজন ব্যক্তি আৰু আমাৰ দিনৰ এজন ভাল কুইজাৰ, আৰু আপোনালোকৰ চিনাকিটো হ'ল বাহুবলী টিম, আপোনালোকে জোৰ পৰা খায়, আকাশ গগৈ। আকাশ গগৈ সেই সময়ত এজন ভাল কুইজাৰ। এটা ব্যৱসায় উত্থানৰ কাৰণে, এটা চিন্তা কৰিবৰ কাৰণে অকণমান জ্ঞানৰ দৰকাৰ। আচলতে তেখেতে এনেই সেই অৱস্থাৰ পৰা, এই চালুকীয়া অৱস্থাৰ পৰা আজি বাহুবলী বিশ্বত চিনাকি দিবলৈ সক্ষম হৈছে। কাৰণ তেওঁ KBCলৈ যোৱা যোৰহাটৰ প্ৰথমজন কুইজাৰ। তেখেতকো আমি আমন্ত্ৰণ জনাইছোঁ। আৰু তেখেতে আজি অডিয়েন্সৰ কাৰণে স্পেচিয়েল যিকেইটা প্ৰাইজ হ'ব, কেইবাটাও প্ৰাইজ তেখেতে স্পনচৰ কৰিছে, তেখেতে নিজে লৈ আহি আছে। গতিকে আমি সম্বৰ্ধনা অনুষ্ঠানটো বৰ বেছি দীঘলীয়াও নকৰোঁ। মই কৈলাশদাক চমুকৈ দুআষাৰ ক'বৰ বাবে অনুৰোধ জনাইছোঁ। তেতিয়াহ'লে ঘৰত থাকি পেলাই চাকৰি কৰিব পাৰিম। সেইটো কৰি পেলাই মই এইটো লৈ গ'লো, চাকৰি কৰি ঘৰটো নাপালোঁ। নামৰ কথাটো মোৰ খুৰা আছে, খুৰাই সুবিধা কৰি দিছোঁ নদীৰে যাব। কলকাতাত পাইছোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কাম, তাতো যাব নিদিলে। মোৰ বহি গ'ল বাৰু, তেতিয়াহ'লে চাকৰি ভালকৈ বাদ চাকৰি নকৰি পেলাই তেতিয়া ক'লে তই দোকান এখন পাতিকে যোৰহাটত থাকি দোকান দিব হ'লে গেলামালৰ দোকান, চাইকেল দোকান দিব নোৱাৰোঁ। দিলে কিতাপৰ দোকান দিব পাৰে। কিতাপৰ দোকান দিলে তই যোৰহাটৰ চব মানুহকে লগ পাইছোঁ, আনি সেইখিনি সদায় পাইছোঁ। সেইকাৰণে অন্য দোকান দিব নালাগে, আমি এইখন চম্ভালিবও নোৱাৰিম। সেইকাৰণে মই আৰম্ভ কৰিলোঁ কিতাপৰ দোকানখন। সেইখন কিতাপৰ দোকানখন আকৌ খৰালি পুথিঘৰ আছে, খৰালি পুথিঘৰখন তেওঁলোকে ইণ্ডাষ্ট্ৰিয়েল ষ্টেটত চিনাপাত কিবা ইণ্ডাষ্ট্ৰি এটা খুলিলে, তেতিয়া জীৱনৰ দোকানখন এৰি দিবলগীয়া হ'ল। তেতিয়া মোক ভায়েকে আহি ক'লে যে মোৰ দাদাই ইণ্ডাষ্ট্ৰি কাম কৰে, মোৰ পিতাৰ এখন দোকান আছে ফাৰ্মেচি, প্ৰাইভেট লিমিটেড কনচাৰ্ণ, তাৰপিছত শ্বেয়াৰ আছিলে তাচিন পানী গাঁৱত। সেই তাতে মই অলপতে মোৰ 5 বছৰ চাকৰি বিচাৰোঁতে তাতেই বহি থাকোঁ। ফাৰ্মেচিটো বহুত কথা শিকিলোঁ, তাই চাৰ্ভো কৰিব পৰা হ'লোঁ। শিকি মোৰ তাতে ফ্ৰেণ্ডজন আহি ক'লে তুমি ইয়াতে আছে ঘৰতে দোকানখন থকা হয়, মোৰ দাদাই দোকানত তুমি ল'বা নেকি? দোকানখন কিতাপ কৰি তাতে ফাৰ্মেচিত বহি আছে, কিতাপ কৰে মোৰখন দোকান চাই আছোঁ। মই ফেব্ৰুৱাৰী আছে তেতিয়া তেওঁ ইণ্ডাষ্ট্ৰি ফেব্ৰুৱাৰী কৰিলে মই দোকানখন মই ইণ্ডাষ্ট্ৰি খুলিলোঁ, পেইণ্টৰ ইণ্ডাষ্ট্ৰি খুলিলোঁ। সেইকাৰণে মই দোকানখন সেইকাৰণে মোৰ ভাইটোৱে মোক ক'লে যে আপোনাৰ ল'ৰা আমি একেলগে পঢ়িছিলোঁ সৰু মোক ভাবিছিলোঁ। তেওঁ কৰি তেওঁ লগতে উঠি গৈ পেলাই চৰাইদেউৰ পৰা উঠি মই চাই আহিছিলোঁ। এতিয়া 71 আছে, 14 তাৰিখে চাইছে আৰু 16 তাৰিখৰ পৰা আৰম্ভ কৰিলোঁ। দোকানত তাতে লগে লগে নিদিয়ে, কোনো ল'বলৈ নাই। পিছদিনাখন মই দোকান সেয়া আৰম্ভ হ'ল আৰু আজিলৈকে চলি আছে। মানুহবিলাক লগ পাইছোঁ।
কিতাপ পঢ়ি গোটাই কিতাপ চলি আছে তেনেকৈ আৰু কৈলাশদাক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সৰু সৰুকৈ 1 মিনিটৰ ভিতৰতে মনৰ অনুভৱ ব্যক্ত কৰিবলৈ পাই মৃদুল হাজৰিকাক অনুৰোধ জনাইছোঁ। ধন্যবাদ। প্ৰথমতে সান্নিধ্য আন্তৰিক ধন্যবাদ শ্ৰদ্ধা দিতে জনাইছোঁ আমাক আজি মঞ্চত সম্বৰ্ধনা কৰিবৰ কাৰণে। মই বৰ্তমানৰ স্বত্বাধিকাৰ মই বৰ্তমানৰ স্বত্বাধিকাৰ পিপুল বুক ষ্টলৰ জন্মৰ কথা যোৰহাটৰ ৰাইজে মোটামুটি জানে, গতিকে মই সেইখিনিলৈ নাযাওঁ। কিন্তু এটা কথাই তেওঁলোকে 1933 চনতে মোৰ দেউতা, তেখেত দন্ত চিকিৎসক আছিলে। সেই সময়ত কিতাপৰ দেউতাৰ পঢ়াৰ প্ৰতি এটা সাংঘাতিক হেঁপাহ আছিল। সেইবাবে তেখেতে কিতাপৰ দোকান এটা তেখেতৰ চেকমানৰ লগতে আৰম্ভ কৰিছিলে। সেইটোৱে আজিৰ দিনত আহি পেলাই এটা জেগা পাইছেহি। কিন্তু দেউতাৰ দুৰ্ভাগ্য বা আমাৰো দুৰ্ভাগ্য, 1954 চনতে দেউতাই পেৰালাইচিছ হৈ ঘৰত থাকিবলগীয়া হয়। সেই সময়ত মোৰ ডাঙৰ দাদা জাষ্ট মেট্ৰিক পাছ কৰিছে। তেখেতৰ ওপৰত দায়িত্ব পৰিলে কিতাপৰ দোকানখন চোৱাৰ, কাৰণ মেট্ৰিক পাছ কৰাৰ পাছত আৰু অন্য কোনো প্ৰফেশ্যনত যোৱাৰ সম্ভাৱনাই নাই। কিন্তু যিহেতু কিতাপৰ দোকানটো দাদাই পাইছিলে, তাৰো পঢ়াৰ প্ৰতি এটা সাংঘাতিক হেঁপাহ আছিলে। আৰু সেই হেঁপাহটোৱে দাদাক পিপুল বুক ষ্টলক অসমৰ ভিতৰত এটা জেগাত লৈ যাব পাৰিছিলে। সেইটো আমি বহুত বিশিষ্ট লেখকসকলৰ কিতাপত দাদাৰ নামটো আমি ৰেফাৰেঞ্চ হিচাপে পাওঁ। সেইবাবেই মই জানিলোঁ। আৰু আজিৰ দিনত আহি বৰ কষ্ট হৈছে। সেই সময়ত যিটো কিতাপ পঢ়াৰ কিতাপৰ এটা বজাৰ আছিলে যোৰহাটৰ নিচিনা জেগাত, যিটো বৌদ্ধিক নগৰী বুলি কোৱা হয়, সেইটো একেবাৰেই কমি গৈছিল। মই আৰু বিশেষ একো নকওঁ, কাৰণ এইটো এটা নিজৰ যিটো কম্পিটিশ্যন আছে, এইখিনিকে কৈ মই সকলোকে বিশেষকৈ সান্নিধ্য মোৰ আন্তৰিক ধন্যবাদ শ্ৰদ্ধা জনাই মই শেষ কৰিছোঁ। তোমালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যটো কৰি কৈছোঁ, তোমালোকৰ কপিবোৰ চেক হৈয়ে আছে, প্ৰায় 80% কাম হৈছে। গতিকে আমি কুইজৰ মাজলৈকে যাম, বেছি সময় নাই আমাৰ হাতত। মই চমুকৈ চাংগৱতীক মনৰ অনুভৱ ব্যক্ত কৰিবলৈ অনুৰোধ জনাইছোঁ। সান্নিধ্য 95 আমি আন্তৰিকতাৰে তেখেতসকলৰ শলাগ লৈছোঁ। 1980 চনত 40 পইচাৰ দৈনিক জনমী বিক্ৰী কৰি আহি এই বাতৰি কাকতৰ দুটা চন বৰ গুৰুত্বপূৰ্ণ। এটা হ'ল 1996 চন, আনটো 2016 চন। 1996 চনত সেই সময়ৰ অসমীয়া প্ৰতিদিনৰ সাংবাদিক পৰাগ দাসৰ মৃত্যুৰ সময়ত অসমীয়া বাতৰি কাকত আৰু আলোচনী প্ৰচাৰ আৰু প্ৰসাৰ হৈছিল। সেইটো সময়তে আপোনালোকে সৰ্বোচ্চ হৈছিল। আৰু সেইটো সময়ত অসমীয়া বাতৰি কাকত ক'লা বজাৰতো বিক্ৰী হৈছিলে। আৰু আন দুখন হৈ গ'ল 2016 চন। এই 2016 চনতে জিঅ' মোবাইল ফোন বা জিঅ' নেটৱৰ্ক আমাৰ ভাৰতবৰ্ষৰ বজাৰলৈ আহিছে। আৰু সেই চনটোৰ পৰাই অসমীয়া বাতৰি কাকত, আলোচনী, কিতাপ পত্ৰ আদি ব্যৱসায়টো লাহে লাহে কমি আহি
20 চনৰ যিটো কৰোণা মহামাৰী হ'ল তাৰ পাছৰ পৰা এই যথেষ্ট পৰিমাণে হ্ৰাস পাইছে। কিন্তু আমি এটা কথা দেখিছোঁ যে পৃথিৱীৰ যিসকল খুব ধনী ব্যক্তি আছে, আমি যদি কওঁ এলন মাস্কৰ কথাই কওঁ বা আমি মাইক্ৰ'ছফ্টৰ বিল গেটছৰ কথাই কওঁ, কিন্তু বিল গেটছে বছৰেকত 52খন অৰ্থাৎ প্ৰতি সপ্তাহত এখনকৈ কিতাপ পঢ়ে। আৰু তাৰ লগতে আমি দেখিছোঁ যে এলন মাস্কেও দৈনিক প্ৰায় 10 ঘণ্টাকৈ কিতাপ পঢ়ে। আৰু আমি আজি ইয়ালৈ আহি আমাৰ এটা খুব ভাল এটা অনুভৱ হৈছে যে আমাৰ ইয়াত পোৱাৰ দৰে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী এই কুইজৰ লগতে কি হৈ গ'ল লাগি আছে, অৰ্থাৎ পঢ়া শুনাৰ লগত জড়িত হৈ আছে, অৰ্থাৎ ইনফৰ্মেশ্যনৰ লগত জড়িত হৈ আছে। ইয়াৰ দ্বাৰা আমি আকৌ অন্তৰত এটা কি পাইছোঁ, সাহস পাইছোঁ, যাতে আমি আমাৰ ব্যৱসায়বিলাক আমি কিতাপ পত্ৰবিলাক আৰু আমি যাতে আনি ৰাখিব পাৰোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে এই ধৰণে কিতাপ পত্ৰখিনি এই পঢ়া শুনা কৰি আছে, তেওঁলোকে যাতে পঢ়া শুনা কৰি থাকে আৰু তেওঁলোকৰ পঢ়া শুনাৰ দ্বাৰাই আমি যোৰহাটখনক যে এখন শৈক্ষিক নগৰী, এখন সাংস্কৃতিক নগৰী, তাৰ দ্বাৰা আমি যাতে আমি চিনাকি দিব পাৰোঁ। এইটোৱে মোৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি এটা অনুভৱ। আৰু ছাত্ৰ ছাত্ৰীসকলক পিতৃ মাতৃসকলক আমাৰ ওচৰত এখন কিতাপ আমি চাবলৈ পাইছোঁ যে সজাগ অভিভাৱক সফল সন্তান। আজিৰ যুগত আমি দেখিছোঁ যে যিসকল পিতৃ মাতৃ সদায় সজাগ হৈ থাকে, সেই সজাগ অভিভাৱকসকলৰে ছাত্ৰ ছাত্ৰীসকলক সদায় আমি সফলতা দেখিবলৈ পাওঁ। গতিকে আজিৰ তাৰিখত পঢ়া শুনাৰ অলপমান ট্ৰেণ্ড আপোনাৰ সলনি হৈছে। বাহিৰত কম্পিটিটিভ এক্সামৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ লগতে মাকেও পঢ়ে, বাপেকেও পঢ়ে। অৰ্থাৎ বাপেক মাকেও কি কৰে, ছাত্ৰ ছাত্ৰীসকলক যিসকলে কম্পিটিটিভ পৰীক্ষাৰ কাৰণে অনুশীলন চলাই আছে তেখেতসকলক পিতৃ মাতৃসকলক বুজি পেলাই সহায় কৰি দিয়ে। গতিকে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক যদি আৰু আমি অলপমান খৰতকীয়াকৈ আগবঢ়াই দিবলৈ আমি বিচাৰোঁ, তেতিয়াহ'লে আমাৰ পিতৃ মাতৃসকল সজাগ হ'ব লাগিব। শেষত আজি শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি, এই মাধৱদেৱৰ তিথিত মহান গুৰুজনাক সেৱাৰ শ্ৰদ্ধা জনাই সান্নিধ্যত আমাক আজি এই সন্মান যচোৱাৰ বাবে তেখেতসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ চব বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আমি কুইজৰ মাজলৈ যাম। ইয়াৰ পাছত আমাৰ মাজত কনিষ্ঠজন আছে অভিনিৱেশ। অভিনিৱেশে ভিনটেজ হাট খুলিছে। অভিনিৱেশক চমুকে দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। জনোৱাৰ লগতে পৰিচয় কৰাই দিয়াৰ বাবে সান্নিধ্যলৈ আন্তৰিক ধন্যবাদ। মই খুব চমুকে এষাৰ কথা ক'ব খোজোঁ যে পৃথিৱী বিখ্যাত বুৰঞ্জীবিদ এৰিক হবছবাউম, তেখেত যেতিয়া ৯৬ বছৰীয়া হ'ল, তেতিয়া তেখেতৰ জীয়ৰী আহি তেখেতক সুধিছিল যে দেউতা, তুমি আমাৰ ল'ৰা ছোৱালী অৰ্থাৎ আপোনাৰ নাতি পুতিক কি উপদেশ দিব খোজে বা পৰামৰ্শ দিব খোজে? তেতিয়া হবছবাউমে কৈছিল যে তেওঁলোক কৌতূহলী হওক, দে হেভ টু বি কিউৰিয়াছ। আৰু এই কৌতূহলী হোৱাৰ যিটো প্ৰবৃত্তি বা সেই বস্তুটো আনে কিন্তু কুইজৰ দৰে অনুষ্ঠানে। আৰু আমিও ব্যক্তিগতভাৱে যথেষ্ট উপকৃত হৈছোঁ কুইজ কৰি পেলাই। সেইকাৰণে এই ধৰণৰ অনুষ্ঠানত থাকিবলৈ পাই গৌৰৱান্বিত আৰু আপোনালোকলৈ আন্তৰিক শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আমি সম্বৰ্ধনা অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ।